আছে মই লৈছোঁ বৰ গধু পাইছোঁ মই থৈ দিছোঁ গধূলি ৱাইফ যেতিয়া আহিছে মই সুধিলোঁ এইটো কি বস্তু বোলে মিঠাতেলৰ গেলান বোলো মিঠাতেলৰ গেলানো আজিকালি তহঁতে দোকানৰ পৰা নানো নেকি বোলে না না আমাজনত আনিছোঁ অনলাইন সব পইচাবিলাক এতিয়া ধনী মানুহে খাই দিয়ে একদম পৃথিৱীৰ আটাইতকৈ ধনী মানুহটোৰ হাতলৈ মিঠাতেলৰ পইচাটো যায় তেতিয়াহ'লে আমাৰ দোকানত নগৰবেৰাত থকা দোকানীকেইটাই কি কৰি চলিব 2 নম্বৰ যদি গুৱাহাটীলৈ যায় আজিকালি দুখীয়া মানুহজনেও গুৱাহাটীৰ ফেঞ্চি বজাৰৰ পৰা কাপোৰ নিকিনে শ্বপিং মলৰ পৰা কিনে বিশাল মেগামাৰ্ট পেণ্টালুন হয়নে ৰিলায়েন্স ট্ৰেণ্ড এই বস্তুবিলাকৰ পৰা বস্তু কিনে সেইকাৰণে অসমৰ আজিৰ দিনটোৰ ডাঙৰ মাৰোৱাৰীটোৰ নাম শ্বপিং মল তাৰ পাছতে আহিলে মাৰোৱাৰী মানুহবিলাক আগতে মাৰোৱাৰীটোৱে আটাইতকৈ ডাঙৰ বস্তু আছিলে এতিয়া মাৰোৱাৰীটো 3 নম্বৰলৈ আহিলে মোদীৰ দিনত এতিয়া গোটেই ভাৰতৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীটোৰ নাম ৰিলায়েন্স কোম্পানী আৰু আদানী আৰু আম্বানী আদানী আৰু আম্বানী কি দিলে আপোনালোকৰ ওচৰতে থকা বৰঝাৰ এয়াৰপৰ্টটো আমাৰ যে এয়াৰপৰ্টটো এৰোপ্লেন যে যায় সেইটো আদানীক দি দিলে জানে নে নাই সব বস্তু আগতে মোবাইল ফোনটো ভাৰত চৰকাৰৰ আছিলে এই টেলিফোনটো গোটেই আমাৰ টকাৰে ভাৰত চৰকাৰে গোটেই টাৱাৰবিলাক বনালে বনোৱাৰ পাছত জিঅ' নামৰ কোম্পানীটো ৰিলায়েন্সক গোটেই টাৱাৰবিলাক দি দিলে ক'লে যে ভাৰত চৰকাৰৰ কোম্পানীটোৱে চলাব নোৱাৰে টাৱাৰবিলাক চলাবলৈ দিলে জিঅ' তাৰ ফলস্বৰূপে কি হ'ল জিঅ'য়ে প্ৰথমতে সিম কাৰ্ডখন ফ্ৰী দিলে এতিয়া জিঅ'ৰ দামে আটাইতকৈ বেছি কৰি পেলালে হয়নে নহয় আৰু জিঅ'ৰ মালিকটো হ'ল মোদীৰ মেইন মানুহ আদানী আৰু আম্বানী হয়নে গোটেই ভাৰতবৰ্ষৰ যিমান জাহাজ ঘাট আছে ভাৰতৰ আটাইতকৈ ডাঙৰ বিজনেছটো ৰেল জাহাজ আৰু এৰোপ্লেন আটাইতকৈ গোটেই ভাৰতবৰ্ষৰ যিমান জাহাজ ঘাট আছে সব আদানীক দি দিলে এতিয়া ৰেল আলিবিলাক বিক্ৰী কৰি আছে ৰেল ষ্টেচনবিলাক বিক্ৰী কৰি আছে ৰেল গাড়ীবিলাক বিক্ৰী কৰি আছে এটাকে সব বস্তু সিহঁতক দি দিয়াৰ ফলস্বৰূপে কি হৈছে গোটেই পৃথিৱীৰ ভিতৰতে ধনী মানুহত পৰিণত হৈছে আদানী আৰু আম্বানী আৰু অসমৰ বা ভাৰতৰ যিকোনো এখন ৰাজ্যৰ দুখীয়া মানুহবিলাক দিনে দিনে দুখীয়া হৈ গৈছে আৰু দুখীয়া হোৱাৰ কাৰণে যেনে তেনে নমৰি বচাই ৰাখিবৰ কাৰণে কি কৰিছে মোদীয়ে বছৰেকত ৬০০০ টকা PM কিষাণ আঁচনিত ৬০০০ টকা দিছে আৰু হিমন্ত বিশ্ব শৰ্মাই মাহেকত কি কৰিছে ১২৫০ টকা দি অৰুণোদয় আঁচনি দিছে নমৰিবি তহঁতি জীয়াই থাক তহঁতি জীয়াই থাকিলেহে দোকানবিলাক চলিব তহঁতি মৰি গ'লে দোকান নচলিব গতিকে তহঁতি জীয়াই থাকিব লাগিব সেইকাৰণে কি কৰিছে ১২৫০ টকাকৈ দিছে আৰু বেলেগ আৰু মুছলিম মানুহৰ কথা কি ক'ম মুছলিম মানুহটো এতিয়া পৃথিৱীত জীয়াই থকা আৰু নথকাৰ লগত একেই হৈছেগৈ মুছলিম বুলি ক'লে দাড়ি যদি আছে টুপি যদি আছে আৰু লুঙি যদি পিন্ধিছে তেতিয়াহ'লেতো মোদী আৰু হিমন্তৰ অসম আৰু ভাৰতত সেই মানুহজন কোনো পধ্যে নিৰাপদ নহয় তেওঁ নগৰবোৰৰ পৰা গাড়ীত উঠি যদি গুৱাহাটীলৈ যায় তেতিয়াহ'লে ভয়ে ভয়ে যাব লাগে কোন ঠাইত বা মোক চৰ মাৰি দিয়ে কোনোবাই হয়নে নহয় বাৰু হয়নে নহয় আগতে কংগ্ৰেছৰ দিনত কি পাইছিলে নাপাইছিলে বেলেগ কথা কংগ্ৰেছৰ দিনতো পৃথিৱীৰ লুটাৰু গালে আছিলে বাৰু আটাইতকৈ 2 নম্বৰী গালে আছিলে কিন্তু এটা বস্তু নাছিলে যে ইয়াৰ পৰা গুৱাহাটীলৈ যাওঁতে য'তে ত'তে মাৰ খাই যাব নালাগে হয়নে নিৰাপত্তাটোতো আছিলে নে নাই কিন্তু বিজেপি অহাৰ পাছত আপুনি গুৱাহাটীলৈও যাব নোৱাৰে আপুনি ডিব্ৰুগড়লৈ যাব নোৱাৰে আপুনি শিৱসাগৰলৈ যাব নোৱাৰে আপুনি যোৰহাটলৈ যাব নোৱাৰে আপুনি বিল্ডিং বনাবলৈ যাব নোৱাৰে আপুনি ইটা ভাটাটো কাম কৰিবলৈ যাব নোৱাৰে আপুনি চব্জি বেপাৰ কৰিবলৈ যাব নোৱাৰে আপুনি মাছ বিক্ৰী কৰিবলৈ যাব নোৱাৰে যদি দাড়ি আৰু টুপি দেখিছে য'তে ত'তে আপুনি মাৰ খাবলগীয়া হ'ব পাৰে হয় নহয় এখন চৰকাৰক আমি ভোট দিওঁ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে জীৱন আৰু সম্পত্তি ৰক্ষা কৰাটোৱে চৰকাৰখনৰ প্ৰথম দায়িত্ব
আৰু মোদী আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভাৰত আৰু অসমৰ সংখ্যালঘু ৰাইজৰ জীৱন আৰু সম্পত্তি সম্পূৰ্ণৰূপে বিপন্ন কৰি পেলাইছে, নাইকিয়া কৰি দিছে। জীৱনক একদম ভয় খুৱাই দিছে, জীৱনটো একদম বৰবাদ কৰি দিছে। ক'ৰবাত ইচ্ছা কৰিলে ঘৰ ভাঙি দিছে, ক'ৰবাত ইচ্ছা কৰিলে মানুহ মাৰি দিছে, ক'ৰবাত ইচ্ছা কৰিলে কাণত ধৰাইছে, ক'ৰবাত ইচ্ছা কৰিলে আপোনাৰ যি মন যায় তাতেই মুছলমান মানুহ এতিয়া সন্মান সহকাৰে ভাৰতত জীয়াই থকাটো সম্ভৱপৰ নহয়। হয়নে নহয় ৰাইজ? কথাটো হয়নে নহয়? সঁচাকৈ হয়নে নহয়? বেংগলোৰলৈ কাম কৰিবলৈ ল'ৰা এটা গৈছে, চেন্নাইলৈ কাম কৰিবলৈ ল'ৰা এটা গৈছে, দিল্লীলৈ কাম কৰিবলৈ ল'ৰা এটা গৈছে, কেৰেলালৈ কাম কৰিবলৈ ল'ৰা এটা গৈছে, কিন্তু ঘৰত মাক আৰু দেউতা, আব্বা আৰু আম্মাই কোনো পধ্যে শান্তিত থাকিব পৰা নাই। কেলে? ৰাস্তাত কিজানি মোদীৰ গেৰুৱা বাহিনীয়ে ক'ৰবাত ল'ৰাটোক মাৰপিট কৰিছে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয়?